নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। কালি আমি সোণাপুৰলৈ গৈছিলোঁ। আমাৰ প্ৰাণৰ শিল্পী, সকলোৰে অতি মৰমৰ বুকুৰ আপোন জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ গৈছিলোঁ। তাত গৈ যি দেখিলোঁ, যি অনুভৱ কৰিলোঁ, সেয়া আচলতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। জুবিন দাৰ সমাধি ক্ষেত্ৰ এতিয়া একোটা তীৰ্থস্থানত পৰিণত হৈছে। আচলতে এনেকুৱা সমাধি ক্ষেত্ৰ মই ভাবোঁ অসমৰ মানুহে আগতে কেতিয়াও দেখা নাছিল, বা ভাৰতৰ মানুহেও হয়তো আগতে কেতিয়াও দেখা নাছিল যে একোখন সমাধি ক্ষেত্ৰ যেতিয়া তীৰ্থস্থানত পৰিণত হয়, তাৰ পৰিৱেশটো আচলতে কেৱল অনুভৱহে কৰিব পাৰি, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। কালি আমি যাওঁতে চিপচিপীয়া বৰষুণ দি আছিল, গতিকে অলপ অলপ বোকা হৈছিল, পানী হৈছিল, কিন্তু প্ৰাণৰ শিল্পীগৰাকীক যিটো স্থানত তেওঁক শেষকৃত্য কৰা হৈছিল, সেই স্থানটোলৈ যাবলৈ মানুহে পিছ হুহুকা নাছিল। গোটেই বোকা পানী নেওচি তেওঁলোকে আগবাঢ়িছিল আৰু সকলোৱে শ্ৰদ্ধা জনাইছিল। তাৰ পৰিৱেশটোৱে এটা বেলেগ ধৰণৰ এক শান্তি মানুহক প্ৰদান কৰিছিলে। কালি যেতিয়া আমি জুবিন দাৰ সমাধি ক্ষেত্ৰ তীৰ্থস্থানলৈ গৈছোঁ, ফুল দিছোঁ, গামোচা দি শ্ৰদ্ধা জনাইছোঁ, তেতিয়া বহুত মানুহে কান্দিছে, তেওঁৰ ফটোখন ধৰি কান্দিছে। বেলেগ ধৰণৰ এক শোকাকুল পৰিৱেশ, গতিকে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আৰক্ষীৰ লোক নিয়োজিত হৈ আছে, আৰক্ষীৰ লোকে বেছি সময় তাত থাকিবই নিদিয়ে। মই এজন আৰক্ষী বিষয়াক ক'লোঁ যে ছাৰ, আমি বোলো যোৰহাটৰ পৰা আহিছোঁ, আমাক 2 মিনিট সময়টো দিয়ক জুবিন দাৰ অনুভৱ কৰিবলৈ, জুবিন দাক ওচৰৰ পৰা চাবলৈ। কাৰণ বহুত ভিৰ হৈছিল, বহুত মানুহ হৈছে, প্ৰায় 70-80খন গাড়ী আছিলে আমি যোৱাৰ সময়ত। গতিকে প্ৰাণৰ শিল্পীগৰাকীৰ কাৰণে ৰাইজৰ মৰম আজি মৃত্যুৰ 23 দিন বোধহয় পাৰ হৈ গৈছে, তাৰপিছতো আছে আৰু এইটো সদায়ে থাকিব। তাত যিহেতু সমাধি ক্ষেত্ৰখনক তীৰ্থস্থানত পৰিণত কৰাৰ কথা চিন্তা কৰিছে, তো বিভিন্ন কাম চলি আছে। গতিকে খুব ভাল লাগিল গৈ, বুজাব নোৱাৰা এটা অনুভৱ হৈছে। জুবিন দাক ৰাইজে ইমান বেছি মৰম দিছে সকলোৱে, তাত দেখিলে আচৰিত লাগে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মানুহে জুবিন দাৰ ওচৰলৈ আহিছে, তেওঁক এবাৰ অনুভৱ কৰিব বিচাৰিছে। তেওঁক নশ্বৰ দেহ যিডোখৰ স্থানত জ্বলোৱা হৈছে, সেই স্থানডোখৰ কিমান পবিত্ৰ, কালি সেই কথা গৈ মই অনুভৱ কৰিলোঁ। আচলতে গোটেই পৰিৱেশটোৱে অঞ্চলটোৰ সলনি হৈ গ'ল। জুবিন দাৰ সেই স্থানটুকুৰাক লৈ সোণাপুৰ সম্পূৰ্ণ বেলেগ এখন সোণাপুৰ কালি দেখা পালোঁ। গতিকে বহুত ভাল লাগিল আৰু বহুত বেয়া লাগিল। বহুত ভাল এইকাৰণেই লাগিল যে জুবিন দাক এবাৰেই ওচৰৰ পৰা দেখাৰ সৌভাগ্য হৈছিল, দ্বিতীয়বাৰৰ বাবে কালি যেন তেওঁক ওচৰৰ পৰা দেখা পালোঁ যেন অনুভৱ হ'ল। আৰু বেয়া লাগিল কিয়, যে তেওঁতো আমাৰ মাজত নাই, কায়িকভাৱেতো তেওঁ নোহোৱা হৈ গ'ল। সেই কথাটো কালি আকৌ এবাৰ অনুভৱ কৰিলোঁ, খুব দুখ লাগিল। গতিকে প্ৰাণৰ শিল্পীগৰাকীক চাবলৈ অগণন ৰাইজৰ সোঁত বৈছে সোণাপুৰলৈ। মই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ যে মই সময় সুবিধা পালোঁ, সুযোগ পালোঁ যে মই যোৰহাটৰ পৰা গৈ তেওঁৰ তীৰ্থস্থান এবাৰ চাব পাৰিলোঁ নিজ চকুৰে। নিজকে বহুত সৌভাগ্যৱান বুলি গণ্য কৰোঁ। গতিকে এইখিনি কথাই ক'লোঁ। আপোনালোকৰ কোনোবা যদি জুবিন দাৰ তীৰ্থস্থানলৈ গৈছে, তেন্তে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। জুবিন দা আমাৰ প্ৰাণৰ শিল্পী হৈয়ে থাকিব সদায়। যেতিয়ালৈকে অসমীয়া জাতি থাকিব, যেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ পানী বৈ থাকিব, তেতিয়ালৈকে জুবিন দা আমাৰ হৃদয়ত প্ৰবাহিত হৈ থাকিব। বহুত আশাৰ প্ৰতীক, আশা ভৰসা আমাৰ জুবিন দাক লৈ আছে আৰু এইখিনি সদায়ে থাকিব। গতিকে ইমানকে কৈ ভিডিঅ'টো সামৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।